বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ আসাম টকছৰ এই বিশেষ অনুষ্ঠানৰ মাজতে আমি কথা পাতি আছিলোঁ আপুনি ক'লে যে আপোনালোকৰ প্ৰাৰ্থী এবাৰ জয়ী হ'ব তেখেতৰ ইছ্যু কি থাকিব চাওক ইছ্যু কি নাথাকিব সেইটোহে ডাঙৰ কথা এতিয়া যে উন্নয়নৰ পৰা লৈ পেলাই শান্তি স্থাপন কৰা সশস্ত্ৰ সংগ্ৰামবিলাক সমাধান কৰাৰ কাৰণে ভাৰত চৰকাৰক আলোচনা কৰি পেলাই তাত এডভোকেসি কৰি পেলাই কিছুমান পলিচি তৈয়াৰ কৰাত হেঁচা দিয়া আৰু শিক্ষা দীক্ষা আজি যিবিলাক অনুষ্ঠান আছে সেইবিলাক বহুত জৰুলা অৱস্থাত আছে গতিকে কেন্দ্ৰীয় চৰকাৰৰ এটা এটেনশ্যন লাগিব এই গোটেই কথাবিলাক পাতিব লাগিব আৰু আজি ল'ৰা ছোৱালী আনএমপ্লয়মেণ্ট যিটো প্ৰব্লেম সেইটো আমি পাতিব লাগিব আজি অসম চৰকাৰ হিচাপে তেখেতসকলে এমপ্লয়মেণ্ট দিব পৰা নাই কেন্দ্ৰীয় চৰকাৰে এমপ্লয়মেণ্ট দিব পৰা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যেতিয়া মানে চৰকাৰ গঠন কৰিব আহিছিলে তাৰ আগতে কৈছিলে যে বছৰি 2 কোটিকৈ মানে চাকৰি দিম পিছত চাকৰিটো দিব নোৱাৰিলে অসম চৰকাৰে যেনেকৈ লাগে চাকৰি দিব পৰা নাই শেহতীয়াভাৱে কেইহাজাৰমান ল'ৰা ছোৱালীক মানে চাকৰি দিছে কিন্তু বহুত লাখত নিবনুৱা আছে ইয়াতে গতিকে সেইবিলাক কথা আজি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব লাগিব আলোচনা কৰিব লাগিব ইয়াৰ আনপিনেদি যে ভূমিৰ নীতি তৈয়াৰ কৰিব লাগিব ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট ইমপ্লিমেণ্ট হোৱা নাই সেইটো এটা কেন্দ্ৰীয় এক্ট হয় কিয় সেইটো ইমপ্লিমেণ্ট হোৱা নাই ইয়াৰ কাৰণে কাম কৰিব লাগিব আৰু মই অলপ আগতে ক'লোঁ হেল্থ ইছ্যুটো আমাৰ কাৰণে খুব এটা চিৰিয়াছ ইছ্যু এতিয়া যে যিটো ইনফাণ্ট মৰ্টেলিটি আৰু মেটাৰ্নিটি যিটো মৰ্টেলিটি সেইটো আমাৰ কাৰণে খুব চিৰিয়াছ ইছ্যু তাত খোৱা পানীৰ ব্যৱস্থা ভাল নাই ইয়াত গতিকে কেন্দ্ৰীয় আঁচনি খুব ভাল আঁচনি আছে যে মানুহক খোৱা পানী যোগান ধৰিব পাৰে মূলতঃ আপুনি ক'ব বিচাৰিছে এনেধৰণৰ ইছ্যুলৈ বহুত ইছ্যু আছে তাত আপোনাৰ ভোটাৰ ৰাইজৰ ওচৰলৈ যাব আৰু তাৰ জৰিয়তে আপোনালোকে জয়ী হ'ব আপোনাৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আপুনি দৃঢ়তাৰে ক'ব বিচাৰে কিন্তু এইখিনিতে মই আপোনাক দেখুৱাই ল'ব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰে কিন্তু দাবী কৰিছে যে 3 লাখ ভোটৰ ব্যৱধানত প্ৰমীলাৰাণী ব্ৰহ্ম জয়ী হ'ব আমি সেই সাক্ষাৎকাৰটো দেখুৱাই ল'ব বিচাৰিছোঁ আমি লগ্ন চাইহে নমিনেশ্যন দিছোঁ ভাল দিনত ভাল সময়ত জানে আমি আজি প্ৰমীলা বাইদেউৰ নমিনেশ্যন দিয়াটো আমি লগ্ন চাইহে দিছোঁ ভাল দিন চাই পেলাই আৰু টাইমটো মিলাই পেলাই 11:06 সেই টাইমটো আমাৰ লগ্ন আছিল সেই একজাক্ট টাইমত আমি দিছোঁ লগ্ন চাই দিছোঁ কি আহিব ভাল দিন আমাৰ আহাৰ কথা নহয় হৈছে অলৰেডি ভাল দিন হা আমাৰ 23 তাৰিখত নিৰ্বাচন হ'ব আমাৰ যুদ্ধ এফচু আৰু NDP বেলেগৰ লগত নহয় কিছু ডেভেলপমেণ্ট আমাৰতো বহুত ৰাস্তা বনাব লাগে বহুত স্কুল কলেজ বনাব লাগে অকল কোকৰাঝাৰ নহয় আমি ভাবিছোঁ চিৰাঙতো হওক বাক্সাতো হওক ওদালগুৰিতো হওক মেডিকেল কলেজ এগ্ৰিকালচাৰ কলেজ ইঞ্জিনিয়াৰিং কলেজ ইউনিভাৰ্চিটি এইবিলাক অকল কোকৰাঝাৰ নহয় আমাৰ বাক্সা ওদালগুৰি আৰু চিৰাঙতে আমি একদম 3 লাখ ডিফাৰেঞ্চ এই আপোনালোক দেখিলে যে 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব আৰু যিখিনি ইছ্যু আপুনি কৈছে তেখেতেও সেই ইছ্যুখিনিৰ কথাই কৈছে কিন্তু তেওঁ আপোনাৰ আৰু তেখেতৰ মাজত এটাই পাৰ্থক্য যে আপোনালোকে হয়তো লগ্ন চাই লোৱা দিনবাৰ চাই লোৱা নাছিলে চাগে নাই দিনবাৰ লগ্ন সেইবিলাক তেখেতসকলে হয়তো চাইছে আৰু যোনে বেছি ভয় কৰে ইয়ে বেছি মানে মন্দিৰত যায় বুলি চবে কয় আৰু সেইবিলাক লগ্নবিলাক চাই থাকে যিয়ে নহওক সেইটো এটা প্ৰথা হয় সেইটো আমি বেয়া ভাৱত লোৱা নাই যে এইটো চাই দিছে ভালে হৈছে শুভেচ্ছা দিছোঁ আমি তেখেতসকলক কিন্তু 3 লাখ ভোটত জিকিব বুলি তেখেতে ইমান এডভান্স কেনেকৈ ক'ব পাৰে তেখেতৰ হাততো গোটেই EVMৰ ৰিম'ট কণ্ট্ৰলটো নাই ৰাইজেহে ভোট দিব আৰু ৰাইজৰ মনৰ কথাটো তেখেতে কেনেকৈ ক'ব পাৰে আৰু উন্নয়নৰ কাম কৰিম বুলিহে কৈছে 15 বছৰ তাৰমানে তেখেতে কৰা নাই কাম এতিয়াহে কৰিম বুলি কৈছে ইছ্যুৰ কথা তেখেতে কৈছে বাটপথৰ কথা কৈছে আৰু অলপ আগতে মই ক'লোঁ যে কোকৰাঝাৰৰ হেডকোৱাৰ্টাৰৰ পৰা গোসাইগাঁওলৈকে যাবৰ কাৰণে যিটো লাইফ লাইন সবতকৈ ইম্পৰ্টেণ্ট ৰাস্তা সেই ৰাস্তাটোত আংটিহাৰা বুলি কোৱা ঠাইত এটা দলং ভাঙি আছে যিটো দলংটো কাঠৰ দলং আছিলে আজি 4 বছৰে তেখেতে সেই দলংটো ৰিপেয়াৰিং কৰিব নোৱাৰিলে ভাল কৰিব পৰা নাই উন্নয়নৰ কাৰণে কোটি টকা আহিছে কেন্দ্ৰীয় চৰকাৰে কোটি টকা আহিছে এতিয়ালৈকে 5,000তকৈ অধিক কোটি টকা আহিল প্ৰত্যেক বছৰতে টকা আহিছে সেইটো কাম তেখেতসকলে কৰিব লাগিছিলে কিন্তু সেই টকাবিলাক তেখেতসকলে মেক্সিমাম পইচা তেখেতসকলে আত্মসাৎ কৰিছে কৰাপশ্যন কৰিছে সেইকাৰণে কামবিলাক হোৱা নাই আৰু আজি উন্নয়নৰ যিটো কথা কৈছে এই কোকৰাঝাৰৰ আপোনালোকে দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকে মাত মাতা নাই নেকি আমি কণ্টিনিউ মাতি আছোঁ কিন্তু কি হৈছে আজিৰ গণতন্ত্ৰটো যে তেখেতে আসাম গভৰ্ণমেণ্টৰ যিটো মাৰ্চি ইয়াত তেখেতে জীয়াই আছে আজি কাউন্সিলবিলাকত যিবিলাক আছে তেখেতসকলে টকা পইচা লৈ গৈছে আৰু ইলেকশ্যনত আৰু বা ৰাজনৈতিক অংকত তেখেতসকলে সদায় মানে এইটো সাৰিব পাৰে কেক ৰিপৰ্টটো চালে আপোনালোকে গম পাব কেক ৰিপৰ্টত কি হৈছে 2012 সংঘৰ্ষৰ যিটো ৰিহেবিলিটেশ্যনৰ পইচা আহিছিলে তাত মানে ট্ৰেক্টৰেদি হাল বোৱা তেখেতসকলে দেখাইছে কিন্তু গাড়ী নাম্বাৰটো মানে কেক ৰিপৰ্টত আছে ইয়াম্মা গাড়ী নাম্বাৰ
গাড়ী নাম্বাৰটো আছে কোনোবা সেক্ৰেটাৰিয়েট অফিচাৰে চলোৱা গাড়ী নাম্বাৰটো ট্ৰেক্টৰৰ নাম্বাৰ বুলি দেখাইছে তেনেকুৱা বহুত কথা আছে আৰু আজি যেটো মই অলপ আগতে কৈছো ম্যাক্সিমাম পইচা ব্যাপক হাৰত দুৰ্নীতি হৈছে কিন্তু এই দুৰ্নীতিটো তদন্ত কোনে কৰিব ইয়াত কংগ্ৰেছ চৰকাৰ বহি আছিল কংগ্ৰেছক লাগে এলায়েন্স পাৰ্টনাৰ গতিকে যি কৰা কৰক আপোনালোকে পইচাটো খায় না ইয়াতে ঘৰ বনায় না এতে নিজে গুলি কিনি মাৰামাৰি কৰে হিটো আপোনালোকৰ কথা পইচা দিছো হিটো মানে দিছপুৰ আৰু কাম শেষ এতিয়া বিজেপিৰ লগত চলাই আছে বিজেপিয়ে মানে তেখেত সকলক একে যে ইয়াত কোনো সিস্টেমটো তেখেত সকলে আজিলৈকে কোৱা নাই কোনো তাতে সিস্টেম নাই তাত কোনো ৰুল নাই তেনেকৈ তেখেত সকলে চলাই আছে কিন্তু আমি যেহেতু এটা সংগ্ৰামৰ দ্বাৰা গঠন হোৱা এটা কাউন্সিল তাত বহুত মানুহৰ জীৱন আত্ম বলিদান দি প্লাই জীৱন দি প্লাই গঠন হৈছে আমি সকলো আশা কৰিছিলো যে ইয়াত কিবা নহয় কিবা হ'ব সেই নেতাবিলাকে এটা কঠোৰ পৰিস্থিতিৰ মাজৰে নিজে যেহেতু আইছে যুদ্ধ কৰিছে জংগলত থাকি প্লাই বহুত সংগ্ৰাম কৰি আইছে সেই টকাবিলাক যেটো পাইছে হিটো এটা পইচা ৰাইজৰ স্বাৰ্থত মানে ইয়াত কাম কৰিব এই কথাবিলাক আমি আশা কৰি আছিলো ৰাইজেও আশা কৰি আছিল এই কাৰণে 15 বছৰৰ তেখেতক মানে আজি সৰকাৰ চলাবলৈ দিলে কিন্তু আজিলৈকে তেখেত সকলে যে একোই নকৰিলে আৰু তেখেতৰ সমষ্টিত হয়তো বিটিসিৰ এৰিয়াৰ ভিতৰত তেখেতৰ সমষ্টিতে হাইষ্ট গৰীব মানুহ আছে আপোনালোকে কেতিয়াবা ডকুমেন্টাৰী কৰক তাত যাই পেলাই চাওক যে তেখেতৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰত যাব নালাগে ঘৰৰ ওচৰে পাজৰে বহুত দৰিদ্ৰ মানুহ আছে সেই কাম এই দৰিদ্ৰ মানুহবিলাক আগুৱাই নিয়াৰ কাৰণে কিন্তু তেখেত সকলে একো কাম কৰা নাই সো সেই কাৰণে আজি যিবিলাক কথা কৈছে উন্নয়নৰ কাম কৰিম বুলি কৈছে অকল কোকৰাঝাৰ নহয় বাক্সা ওদালগুৰিত কৰিম তাতো দেখিবলৈ কৈছে যে যিখিনি পইচা আহে অধিক সংখ্যক পইচা কোকৰাঝাৰত খৰচ কৰে তাৰ পিছতে চিৰাং তাৰ পিছতে বাক্সা তাৰ পিছতে ওদালগুৰিলৈকে পইচা মানে বহুত কম পইচা আহি পায় যে মানে ম্যাক্সিমাম পইচা কোকৰাঝাৰতে খৰচ কৰে আজি তাতেও বৈষম্য হৈছে আৰু ইয়াৰ কাৰণে বিপিএফৰ স্বয়ং বিপিএফৰ নেতাবিলাক আমাক কৈছে তেখেত সকলৰ ইএমজিএম পাৰ্টি যেহেতু একে পাৰ্টি ক'ব নোৱাৰে আৰু তাতটো গণতন্ত্ৰ নাই কিবা এটা ক'লে তেখেতে ধমকি দিব তেখেতৰ মানে ক্যাৰেক্টাৰটো সবে জানে তো সেই কাৰণে তেখেতৰ পাৰ্টিৰ মানুহবিলাক অবজেকশনটো দিব নোৱাৰে আমাৰ আগত বহুতে কয় তাতো বৈষম্য চলি আছে আৰু ম্যাক্সিমাম তেখেত সকলে নিজৰ মানুহক লেফট ৰাইট থকা মানুহক কন্ট্ৰাক্টৰ বনাইছে আৰু তাক পইচা টকাবিলাক দি পেলাই তেখেত সকলে ৰাজনীতি চলাই আছে একমাত্ৰ তেখেত সকলে জিকি আছে যে ইলেকশ্যনৰ সময়ত প্ৰচুৰ পইচা বিতৰণ কৰে সেলফ হেল্প গ্ৰুপ বিলাকক পইচা দিয়ে মাছ মাংস খাবলৈ পইচা দিয়ে আৰু যুৱ চামক যোৱা সময়ত অলপ বিচলিত কৰিব পাৰিছিল কিন্তু এইবাৰ ইউথ ফোর্সক তেখেত সকলে 1% মিসলিড কৰিব নোৱাৰে অলৰেডি ইউথ ফোর্সে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে পৰিৱৰ্তনৰ কাৰণে পৰিৱৰ্তন আমাক লাগে সমাজ গঠন কৰিব পৰিৱৰ্তন লাগে বড়ো অনাবৰৰ যেটো পৰিস্থিতি হিটো নিখেক কৰি প্লাই এটা শান্তি সম্প্ৰীতি মৰমৰে এটা সমাজ গঢ়িবৰ কাৰণে তাত পৰিৱৰ্তন লাগে আৰু যি 32 লাখ মানুহৰ নেতাজনৰ কোনো ভিজন নাই কোনো দূৰদৰ্শিতা নহয় কোনো মানে নীতি নাই তেখেতৰ নীতি হৈছে পইচা তেখেতৰ নীতি হৈছে পাৱাৰ তেখেতে নিজে কয় আপোনালোকৰ টিভিতে মই দেখিবলৈ পাইছো যে কংগ্ৰেছৰ লগত তেখেতে এতিয়াই গুছি যাব পাৰে বুলি কৈছে তেখেতে বিজেপিৰ লগত এলায়েন্স কৰি চলি আছে আৰু কংগ্ৰেছ দিল্লীত আহিলে কংগ্ৰেছৰ লগত যোৱাটো বেছি সময় নাই লাগে বুলি কৈছে জুনি সময়ত আহে তাৰ লগতে থাকিব তাৰ মানে এনেকুৱা লাগিছে যে আমাৰ 72 বছৰীয়া গণতন্ত্ৰটো তিলকে মাৰি আছে কোনোবাই এনেকা লাগিছে যে গণতন্ত্ৰটো ইমান নিষ্ঠুৰভাৱে হত্যা কৰিব নালাগে তাত আপুনি নীতি লৈ পেলাই ৰাজনীতি কৰক আপোনাক মানে ইমানে মানে ক্ষমা চেৰাই যাবলৈ কোনে দিছে ৰাইজে আপোনাক আস্থাত লৈ বিশ্বাসত লৈ পেলাই ভোট দিছে আপুনি নেতা হৈছে আপুনি এনেকুৱা কিয় মানে কৰে যে 32 লাখ মানুহক কিয় ইমান মিসলিড কৰে আপুনি এটো হ'বলৈ দিব নালাগে এটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা আৰু এনেকৈ যদি যাব লাগে অকল টকা পইচা নীতিবিহীন ৰাজনীতি হ'ব লাগে অহা প্ৰজন্মই কেনেকৈ কি শিকিব ইয়াৰ পৰা এটোটো অলপ আমাৰ এটা দায়বদ্ধ থাকিব লাগিব এতিয়াৰ প্ৰজন্মই যদি অহা প্ৰজন্মক ভাল ৰাজনীতি কি হক কয় গুড গভৰ্নেন্স কি হক কয় এই কথাবিলাক যদি শিকাই থৈ নাজে আদৰ্শৰ ৰাজনীতি কি হক কয় আদৰ্শৰ গণতন্ত্ৰ কি হক কয় এই কথাবিলাক যদি অলপ শিকাই থৈ নাযায় যে তেখেত সকলে যদি এনেকুৱা মানে বাকযুদ্ধত লিপ্ত হয় যেটো নেকি অসামাজিক কথাবিলাক কয় মানে কনস্টিটিউশনাল কথাবিলাক কয় যেটো নেকি অলপ লিংক নাই ৰাজনীতি তেনেকুৱা কথাবিলাক কয় সম্পূৰ্ণভাৱে বেসলেস কথাবিলাক কৈ পেলাই ৰাজনীতি কৰি আছে হিটু দি মানে যেটো ৰাজনীতিৰ মূল্যবোধ হিটু নিক্ষেপ হৈ গৈছে গতিকে আজি অসমৰ ক্ষেত্ৰত ভাৰতৰ ক্ষেত্ৰতে হওক বা কাউন্সিলৰ ক্ষেত্ৰতে হওক আমি ভাৰতবৰ্ষৰ বিশ্বৰ সৰ্ববৃহৎ এটা সংবিধান আমাৰ সৰ্বোচ্চ এটা সংবিধান সকলো ভাল পোৱা সকলো মানে আজি ৰেসপেক্ট কৰা এটা সংবিধান ভাৰতত আছে আৰু ভাৰতৰ গণতন্ত্ৰটো সবে মানে সবচে মানে কি কয় হাইয়েস্ট গণতন্ত্ৰ বুলি কৈছে ইয়াত সৌন্দৰ্য আছে পৃথিৱীৰ মানুহবিলাক চাবলৈ আহে কেনেকৈ ইয়াতে ইলেকশ্যন হয় আমি সবে ফুৰ্তি কৰো কিন্তু তেখেত সকলৰ মুখত চাওক এনি টাইম এটা যুদ্ধৰ কথা কৈ আছে তেখেত সকলে অস্ত্ৰ ধৰি আহাৰ কাৰণে সবকো যুদ্ধই লয় আৰু এইটো কৈছে যে ডাইৰেক্ট এফসু আৰু এনডিবি লগত যুদ্ধ এইটোটো যুদ্ধ নহয় নহয় প্ৰতিখন সভাতে তেখেতে উল্লেখ কৰিছে যে এই যুদ্ধ
আচলতে NDFB আৰু কিন্তু এটা প্ৰক্ৰিয়াহে এটা ৰাজনৈতিক প্ৰক্ৰিয়া ইয়াৰ দ্বাৰা 5 বছৰে আমাৰ নেতা বাছনি কৰিব লাগে গতিকে সেইটো এটা প্ৰক্ৰিয়া এইটো যুদ্ধ নহয় আৰু যুদ্ধই যদি হয় তেনেহ'লে 72 বছৰত যিমান ইলেকশ্যন হ'ল প্ৰত্যেকবাৰ যুদ্ধই হৈছে নেকি ইহঁতে যুদ্ধ লৈ কাৰণে এই নিৰ্বাচনত কেতিয়াবা হিংসা হয় এই নিৰ্বাচনত বহুত অসামাজিক কাৰ্যকলাপবিলাক হয় কিয়নো ইহঁতে এইটো যুদ্ধ হিচাপে লয় তেখেতসকলে এইটো যুদ্ধ হিচাপে লয় আৰু হয়ও তেখেতসকলৰ কাৰণে নিৰ্বাচন জিকাটো জীৱন মৰণৰ প্ৰশ্ন কাৰণ তেখেতসকলে ইমানে ভুল কাম কৰিছে যদি সমাজত নাথাকে তেখেতসকলে নিজে জানে যে ৰাইজে তেখেতসকলক ক্ষমা নকৰিব সেইকাৰণে আমিও আশা কৰিছোঁ যে এই ভোট যুদ্ধৰ সময়ত এই নিৰ্বাচনৰ বতৰ সকলোৱে শালীনতা বজাই মন্তব্য কৰা উচিত আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান ৰাইজে ৰজাৰ মাজৰ পৰা